মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকলৈ এটা নতুন টপিক লৈ আহিছো টপিকটো হৈছে এক্সপ্ৰেছন অফ ৰেডিয়াছ অফ nth অৰবিট মানে ইলেক্ট্ৰন বিলাক নিউক্লিয়াছৰ সাৰাউণ্ডিংত ঘূৰি থকা যিবিলাক অৰবিট থাকিব সেই অৰবিট বিলাকৰ আমি ৰেডিয়াছটো ক্যালকুলেট কৰিব লাগে সো চাও আহা আমি কেনেদৰে ৰেডিয়াছটো ক্যালকুলেট কৰিব পাৰো আৰু সেই ৰেডিয়াছখিনি ক্যালকুলেট কৰি গৈ থাকোতে এটা আমি ইউনিট পাম এটা স্মলেষ্ট ৰেডিয়াছ পাম যিটো ৰেডিয়াছক কোৱা হয় Bohr's atomic radius. So, sawaha. So, এইটো যেটো atoms আছে atoms তোৰ middle pointত কি আছে এটা নিউক্লিয়াছ আছে আৰু নিউক্লিয়াছৰ সাৰাউণ্ডিংত কি কৰিছে ইলেক্ট্ৰন বিলাক এনেকে ৰিভলভ হৈ আছে around the nucleus electrons are revolving ক'ত ঘূৰি আছে কিছুমান অৰবিটত ঘূৰি আছে এই যে অৰবিট বিলাকত ঘূৰি আছে এই নিউক্লিয়াছটোৰ পৰা ইয়ালৈ যেটো ডিসটেন্স হ'ব হেতুই হৈছে ৰেডিয়াছ সো এটো n = 1 অৰবিট নাম্বাৰ 1 সো ইয়াৰ ৰেডিয়াছ কিমান হ'ব r1 সো ইয়াৰ পৰা সেকেন্ড অৰবিটটোৰ ৰেডিয়াছ কিমান হ'ব এটো হৈছে n = 2 সো ৰেডিয়াছ হ'ব r2 সিমিলাৰলি এই 3 নম্বৰ অৰবিটটো n = 3 সো ৰেডিয়াছ হ'ব r3 সো এতিয়া এই ৰেডিয়াছ বিলাক আমি ক্যালকুলেট কৰিব লাগে So, এই ৰেডিয়াছখিনি ক্যালকুলেট কৰিবৰ যাওঁতে তোমালোকে দুটা কথা মনত ৰাখিব লাগিব ফাৰ্স্ট কথাটো হৈছে কি নিউক্লিয়াছত পজিটিভ চাৰ্জ থাকিব আৰু ইলেক্ট্ৰনছ বিলাক হৈছে নেগেটিভ চাৰ্জ সো পজিটিভ আৰু নেগেটিভ চাৰ্জৰ মাজত এটা কি হ'ব অ্যাট্ৰাকশন হ'ব এই যেটো অ্যাট্ৰাকশন হয় এটোকে কোৱা হয় ইলেক্ট্ৰোষ্টেটিক অ্যাট্ৰাকশন আৰু ইয়াৰ ভ্যালুটো হ'ব কিমান e² / 4 pi epsilon naught r². So, এটো কেনেকৈ পোৱা যায় দুটা চাৰ্জ যদি থাকে q1 আৰু q2 ঠিক আছে ইহতৰ মাজৰ যদি ডিসটেন্স r হয় তেনেহলে কুলম্বিক ফোর্সটো কিমান আছিল q1 q2 / 4 pi epsilon naught r². So, সেম ফৰ্মুলা আমি ইয়াত ইউজ কৰিছো ঠিক আছে সেকেন্ডটো হৈছে কি ইলেক্ট্ৰন বিলাক ইয়াতে যেতিয়া ৰোটেট কৰি থাকিব ৰোটেট কৰি আছে মিন্স ইয়াত এটা সেন্ট্রিপিটাল ফোর্স থাকিব কোনো এটা অবজেক্ট যেতিয়া সার্কুলার পাথত ঘূৰি থাকিব তেতিয়া হি মোশনত থাকিব তাত এটা সেন্ট্রিপিটাল ফোর্স থাকিব আৰু হি সেন্ট্রিপিটাল ফোর্সৰ ভ্যালুটো আমি কেনেকৈ পাওঁ mv² / r এটো এটা যদি সার্কুলার পাথ হয় ইয়াতে এটা অবজেক্ট আছে অবজেক্টটো যদি মাস m হয় ইয়াৰ ভেলোসিটি যদি v হয় সেন্টাৰৰ পৰা ইয়াৰ যদি ডিসটেন্স r হয় তেনেহলে সেন্ট্রিপিটাল ফোর্সৰ ভ্যালুটো কিমান আছিল mv² / r সো ইয়াতে আমি দুটা ফোর্স পাইছো এটা হৈছে ইলেক্ট্ৰোষ্টেটিক ফোর্স আৰু এটা পাইছো আমি কি সেন্ট্রিপিটাল ফোর্স at equilibrium condition that is at a stable condition কি হ'ব এই যেটো fc আৰু fe এই দুটা সমান হ'ব সেম হ'ব আৰু যদি সেম হয় তেতিয়া হলে এটাক আমি এনেকৈ লিখিব পাৰিম mv² r / e² 4 pi epsilon naught r² ঠিক আছে এটো এটা কন্ডিশন এই কন্ডিশনটোৰ পৰা আমি ফাৰ্দাৰ ক্যালকুলেশন কৰিম আৰু এটা পইণ্ট মনত ৰাখিব লাগে পইণ্টটো হৈছে কি ইলেক্ট্ৰন বিলাক যেতিয়া ইয়াতে এনেকৈ সার্কুলার মোশনত আছে সার্কুলার মোশনত থাকিলে তাত আমি এটা অ্যাঙ্গুলার মোমেন্টাম পাম কি পাম অ্যাঙ্গুলার মোমেন্টাম আৰু অ্যাঙ্গুলার মোমেন্টামটো ৰিপ্ৰেজেন্ট কৰা হয় l যাৰ ভ্যালুটো হৈছে mvr এটো এসএস ফার্স্ট ইয়াৰত আমি পাই আহিছো কিন্তু নিলস বৰে কি বুলি কৈছে অৰবিট বিলাকত যেটো অ্যাঙ্গুলার মোমেন্টাম থাকিব হেতু কোয়ান্টাইজ হৈ থাকিব দ্যাট ইজ l = কিমান পাইছিলো আমি nh / 2 pi সো এটো অ্যাঙ্গুলার মোমেন্টাম আৰু এটো অ্যাঙ্গুলার মোমেন্টাম সেম হ'ব সো এতিয়া আমি ইয়াত কি লিখিব পাৰিম mvr = nh / 2 pi সো এই দুটা কন্ডিশন the centripetal force is equal to the electrostatic force then angular momentum this condition applying these two conditions we can calculate the expression of radius for nth orbit so let's see so আমি already পাই আহিছো ইলেক্ট্ৰন বিলাক যেতিয়া
ঘূৰি থাকিব ৰিভলভ কৰি থাকিব তাৰ ইলেক্ট্ৰোষ্টেটিক যেটো ফোৰ্সৰ এক্সপ্ৰেছন হৈছে ফোৰ্সৰ এক্সপ্ৰেছন দিছো that is E square divided by 4 pi epsilon naught R square this is equation number 1 ইলেক্ট্ৰন বিলাক যেতিয়া ঘূৰি থাকিব সাৰ্কুলাৰ মোশনত থাকিব তেতিয়া তাত কি থাকিব বুলি কৈছিল এটা সেন্ট্ৰিপিটাল ফোৰ্স থাকিব আৰু তাৰ ভ্যালুটো কিমান আছিল Fc equal mv square divided by R this is equation number 2 but at equilibrium condition equilibrium state electrostatic force must be equal to the centripetal force so put this value mv square R equal E square divided by 4 pi epsilon naught R square so ইয়াতে কি কৰা এটুক সিম্পল ক্যালকুলেশন কৰা এই সিম্পল ক্যালকুলেশন তো হ'ব mv square divided by R E square 4 pi epsilon naught R square so a R to ইয়ালে multiply কৰি দিয়া mv square R square divided by R E square 4 pi epsilon naught so ইয়াতে কি হ'ব এটা R এটা ক্যান্সেল যাব so থাকিব কিমান m v square R divided equal E square 4 pi epsilon naught so itu আমি condition পাই গলো this is equation number 3 এতিয়া সোয়া ইলেক্ট্ৰন বিলাক যেতিয়া ৰিভলভ হৈ থাকিব তেতিয়া according to Bohr's second postulate angular momentum to কি হ'ব বুলি কৈছে quantize হ'ব that is L equal nh divided by 2 pi this is equation number 4 এটো Bohr's second postulate to but আমি কি জানো angular momentum L equal mvr this is equation 4 এই দুটা যেহেতু L আৰু L left hand side of same আছে so right hand side to same হ'ব this gives the equation number 6 এতিয়া এই ইকুয়েশন যেটো 6 আছে ইয়াকে বোথ সাইডত স্কয়ার কৰি দিয়া এটুক যদি আমি বোথ সাইডত স্কয়ার কৰি দিও তেতিয়া কিমান হ'ব mvr whole square nh divided by pi whole square কৰাচোন কিমান আহিব এটো নাপাম নে এটোৰ পৰা m square v square r square আৰু এটোৰ পৰা কিমান পাম n square h square divided by 4 2 to 4 হৈ যাব pi square this gives equation number 7 এটা কি কৰা equation is 7 ক equation 3 ৰে ডিভাইড কৰি দিয়া equation 7 ৰ left hand side ত কিমান আছিল m square v square r square divided by equation 3 this one m v square r equal equation 7 ত কিমান আছিল n square h square divided by 4 pi 3 ত কিমান আছিল this one so এটো এটা ক্যান্সেল হ'ব ক্যান্সেল কেনেকৈ হ'ব সোৱা m v square r টা থাকিব so m r হ'ব ইয়াতে সোৱাচোন n square h square divided by 4 pi square into এটো ওপৰত গুছি যাব 4 pi epsilon naught e square থাকিব নাইনে 4 ক্যান্সেল যাব pi আৰু pi এটো ক্যান্সেল গলে pi এটা থাকিব নিতে সো ইকুয়াল কিমান হ'ব n square h square epsilon naught divided by pi e square সো এটো পাইছো mr equal this one এটো যেটো আমি এটো ইকুয়েশন ইয়াত পালো এটো হয়নে এটো ইকুয়েশন mr equal n square h square epsilon naught divided by pi e square সো ইয়াৰ পৰা কি কৰা m টো তলত লৈ আহা ক্ৰস মাল্টিপ্লাই কৰি দিয়া so r equal কিমান পাম তেতিয়া আমি n square h square epsilon naught m to যদি ইয়াৰ তলত লৈ আহা ইয়াত যদি লৈ আহা m to তেতিয়া কিমান পাবা তুমি r equal n square h square epsilon naught m pi e square আৰু এটোই হৈছে তোমাৰ expression of radius this is the expression for orbital radius here ইয়াতে যেটো n দেখিছা n টো হৈছে quantum number that represent the orbit numbers n equal 1 2 3 4 5 ঠিক আছে h হৈছে Planck constant h হৈছে epsilon h হল Planck constant h কি Planck constant epsilon naught permittivity of free space e hoise electron or charge or value m hoise mass of electron m equal mass of electron ঠিক আছে
n হৈছে কোৱান্টাম নাম্বাৰ যেটো আমাক অৰবিটৰ নাম্বাৰটো ৰিপ্ৰেজেন্ট কৰি আছে for n equal 1 যদি হে আমি ইকুৱেচনটোত n equal 1 পাতো তেতে কি পাম r equal তেতে ইয়াতে আমি r1 পাতিম since this is a first orbit এটো কাৰণ আমি ইয়াত r1 পাতিছো ভ্যালু কেটা পুট কৰি দিয়াছোন n ৰ ভ্যালু কিমান হ'ব 1 স্কয়াৰ h স্কয়াৰ এপসাইলন নট m pi e স্কয়াৰ সো 1 ৰ ভ্যালুটো স্কয়াৰ কৰিলে 1 ই হ'ব সো এটো পাতিছো আৰু ইয়াতে এই যিখিনি ভ্যালু পাইছো এই ভ্যালুটোক আমি ৰিপ্ৰেজেন্ট কৰিছো n নট এই যেটো n নট পাইছো n নটকে কোৱা হয় Bohr's atomic radius ঠিক আছে এটো কেতিয়াবা সুধিব পাৰে expression of Bohr's atomic radius তেতিয়া লিখিব লাগিব h স্কয়াৰ এপসাইলন নট m pi e স্কয়াৰ আৰু ইয়াতে যদি আমি কনস্ট্যান্ট কেটাৰ ভ্যালু h স্কয়াৰ এপসাইলন নট m pi e স্কয়াৰ ইহতৰ যদি ভ্যালু কেটা পুট কৰো তেতিয়া কিমান পাম putting the value of all the constant we get r1 equal this one কিমান পাম 5.29 into 10 to the power minus 11 meter that is যেটো Bohr atomic radius আছে তাৰ ভ্যালুটো হৈছে কিমান 5.29 into 10 to the power minus 11 meter so কেতিয়াবা সুধিব পাৰে এক নম্বৰ লগা কোৱেশ্চন what is the value of Bohr's radius তেতিয়া তোমালোকে লিখিব লাগিব this one 5.29 into 10 to the power minus 11 meter so ইয়াতে চোৱা এটো হৈছে আমাৰ আটাইতকৈ smallest number 2 when we put n equal 1 তেনে হলে এই যেটো এক্সপ্ৰেছন আছিল এক্সপ্ৰেছন টু এই ভ্যালুটো চোৱাচোন এই ভ্যালুটো তোমাক কি দি আছে n ত নহয় জানো সো আমি ইয়াতে কি লিখিব পাৰো এই যেটো ইকুৱেচন আছিল ইকুৱেচনটো আমি এনেদৰে লিখিব পাৰো r and nth অৰবিটৰ ৰেডিয়াসটো ইয়াৰ পৰা আহিলে n স্কয়াৰ আৰু এই ভ্যালুখিনি কিমান আহিলে n ত ঠিক আছে এখিনি ভ্যালু ইকুয়াল n নহয় জানো এখিনি ভ্যালু ইকুয়াল n সো এইটোই হৈছে nth অৰবিটৰ ৰেডিয়াসৰ ভ্যালুটো সো তোমালোকে এখিনি লৈকে কৰিব লাগিব এক্সামত সো ইয়াৰ পৰা তোমালোকৰ এক্সামত আহিবলগীয়া কোৱেশ্চন হ'ব পাৰে Bohr's atomic radiusৰ ওপৰত কোৱেশ্চন হ'ব পাৰে ঠিক আছে আৰু নিউমেৰিকেলস প্ৰবলেম আহিব পাৰে সাপোজ ধৰা 2 নম্বৰ অৰবিটৰ ৰেডিয়াসৰ ভ্যালু কিমান তেতিয়া তোমালোকে কি লিখিব লাগিব r2 n equal কিমান হ'ব 2 so 2 square into n ত so কিমান হ'ব 4 n ত so 2 নম্বৰ ৰেডিয়াসৰ ভ্যালুটো কিমান হ'ব এটো সিমিলাৰলি তোমালোকৰ 3 নম্বৰ হলে ইয়াতে 3 স্কয়াৰ আহি যাব 5 নম্বৰ হলে 5 স্কয়াৰ আহি যাব তেনেদৰে ক্যালকুলেশন খিনি কৰিব লাগিব আশা ৰাখিছো তোমালোকে এটো বুজি পাইছা যদি হে কিবা ডাউট আছে তেতিয়া হলে সুধিবা আৰু ক্যালকুলেশন খিনি নিজে অলপ প্ৰ্যাকটিস কৰিবা কাৰণ ফিজিক্সত যদি ক্যালকুলেশন বিলাক প্ৰ্যাকটিস কৰা নহয় তেতিয়া হলে এটো তোমালোকে ভালকে শিকিব নোৱাৰিবা আৰু মোৰ যদি ভিডিও বিলাক ভাল লাগিছে তেনে হলে ভিডিও বিলাকত তোমালোকে শেয়াৰ কৰিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ